97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ স্বেচ্ছাসেৱক উপসমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক। 97 সংখ্যক হাউলি ৰাস মহোৎসৱলৈ মাজত মাত্ৰ 2টা দিন বাকী। কি উজনি কি নামনি, সকলোতে ৰাসৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালভাৱে হাউলিত বৰ্ণাঢ্য কাৰ্যসূচীৰে 15 দিনীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। যিহেতু 24খনকৈ উপসমিতি বনাই দিয়া হৈছে, তাৰ ভিতৰত স্বেচ্ছাসেৱক উপসমিতি এখন গুৰুত্বপূৰ্ণ সমিতি। কাৰণ হাউলিৰ ৰাস মহোৎসৱ বুলি ক'লে কি উজনি কি নামনি, সকলোতে জনাজাত লাখ লাখ ভক্তই ভিৰ কৰে। আৰু এই ভিৰৰ মাজত সেইবাবে আজি এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় স্বেচ্ছাসেৱক সমিতি। আজিৰ এই আলোচনাত হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগৰ উপৰি 97 সংখ্যক হাউলি ৰাস মহোৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ নাথ, স্বেচ্ছাসেৱক সমিতিৰ সভাপতি উৎপল ভৰালী, উপসভাপতি ডালিম নাথ আৰু সম্পাদক ট্ৰয় আদি কৰি সকলো সদস্য উপস্থিত থাকে গুৰুত্বপূৰ্ণ সভাখনত। হাউলিৰ পৰা পুৰণ তেওৰীৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। সেইখিনি হেলা পকৰিবলৈ আমাৰ চিকিৎসাতে ভিজিট থাকিব। এই অঞ্চলটো বিভিন্ন ফালৰ পৰা ৰাস্তা আমি কণ্ট্ৰল কৰিবলৈ বৰ দিগদাৰ। ৰাস্তাটো জেগাটোলৈ অহা প্ৰায় 10-12টা এণ্ট্ৰেঞ্চ। যদি কিবা উপযুক্ত মূল্যৱান বস্তু আছে, য'ত ক'লে ছেফ হয়, য'ত ক'লে ছেফ হয় যে তেওঁৰ ঘৰত মানুহ নাই, ওচৰৰ ঘৰত মানুহ থাকে, আমাৰ এইখিনি বেগটো তহঁতৰ তাত ছেফ হয়। কোনো লাজ কৰিব নালাগে, তাত সৰু কৰি নিব, কেইটকা দিব, উপকাৰী নহ'লে বস্তু নিজৰ। সেইটো আপোনালোকে যাতে এটা লাষ্টৰ দিনা যিটো ঘটনা হৈছে সেইটোৱে আমাৰ ধৰিব। আমি এবাৰ বাঁহ বান্ধিব দিছোঁ, তথাপিতো মানুহ যিমান হয় মানুহ নামানে, যেনে তেনে ডিভাইডাৰ পাছ কৰোঁ। সেইখিনি ভলণ্টিয়াৰ্ছৰ হেৰি নাই, ভিতৰত যিখিনি আছে আপোনালোকে চাব। কিবা অসুবিধা পালে যে ছাৰ এইখিনি এনেকুৱা কৰিব, আমাৰ তাত ক'লে মইতো কৰি থাকিমেই, ক'লে হ'ল যে এইখিনি ল'ৰাকেইটা এনেকুৱা। যোৱাৰ পিছত দেখিছোঁ ষ্টেডিয়ামৰ সেইখিনিত মহিলাৰ বাথৰুম আছিল, তাত যাওঁতে ওপৰত উঠি ল'ৰাই তেনেকৈ চায়। আপোনালোকে ক'লে যদি নাযায়, আমাৰ টিমক কৈ দিলে মই পঠাই দিম, লাগিলে 2টা মানুহ তাত ওপৰত তলত মহিলাই বাথৰুমত ব্যৱহাৰ কৰি আছে, ওপৰৰ পৰা তেওঁলোকে মোবাইল থাকিব। আজিকালি তেনেকুৱা হয়, সেইটো আমাক ক'লে। আৰু যদি কোনোবাই চিনাকি পকেট মাৰে যে এইটো অচিনাকি মানুহজনে হালচাল ভাল নহয়, তেওঁলোকে বস্তু কিনিছেনে নাই মানুহৰ পিছত ঘূৰি আহে। এনেকুৱা থাকে মানুহে টাৰ্গেট কৰিছে, এই মানুহজনক টাৰ্গেট কৰি 3জনী মহিলা ঘূৰি আছে। য'ত জাম হয় তাত ভলেণ্টিয়াৰ সোমাই যাব। পকেট মাৰৰ বুদ্ধি এনেকুৱা, আগফালে সিহঁতৰ মানুহ থাকিব, পিছফালে থাকিব। আগফালে যদি ৰৈ দিব, পিছফালে হেঁচা ঠেলা কৰি এজনী মানুহ পকেট মাৰিব, 2জনী মানুহ কাম হ'ল কি সেই মানুহজনীক ভেটি দিওঁ, যাতে তেনেকুৱা যদি জাম মানে তাত সোমাই গ'লে হ'ল যে বাইদেউ আপুনি এইফালে যাওঁ। আৰু এণ্ট্ৰি আৰু এক্সিট ইউজ দ্য গেট ভালকৈ কৈ দিলে হ'ল যে আপুনি এইফালে সোমাইছে, এইফালে ওলোৱা গেট কাইণ্ডলি সিফালে দৰ্শন নকৰি এইটো নহয়, এইটো আমি ধৰিব, আমাৰ ভিতৰত মানুহ থাকিব, 2-1জন যাব দিয়াৰ লগে লগে গোটেই মানুহখিনি তেনেকুৱা হ'ব। আৰু তেতিয়া পকেট মাৰে সুবিধা হ'ব। সেইখিনি অলপ চাব। বাকী আৰু যদি তাত ক'বলগীয়া পিছত থাকে নহয়, আমাৰ এইটো হ'ল মানে ৰাসৰ 97 সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ আমাৰ যিখন স্বেচ্ছাসেৱক উপসমিতি আছিলোঁ, আমি স্বেচ্ছাসেৱকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে ৰাসখন পৰিচালনাৰ ক্ষেত্ৰত। গতিকে আমি আমাৰ স্বেচ্ছাসেৱকখিনিক মাতি এটা মানে ট্ৰেইনিং টাইপে আৰু আমি যে কেনেকৈ পৰিচালনা কৰিম, কি নকৰিম, আমি গোটেইখিনি আমি লগতে আমাক হাউলি থানাৰ OC মহোদয় আছে, তেখেতৰ লগতো আমি এটা পৰামৰ্শ কৰিলোঁ।
মূল সমিতিৰ কাৰ্যকৰী সভাপতিও আছিল যে আগন্তুক ৰাসত আমি কেনেকৈ পৰিচালনা কৰিম কি কৰিম তেখেতসকলেও দিলে পৰামৰ্শ আৰু আমিও যে আমি এইবাৰ আমাৰ অলপ কি যে যিবিলাক আমাৰ ভলেণ্টিয়াৰ নতুন আহিব তেওঁলোকৰ একোটা আমি আইডি লৈছোঁ তেওঁলোকক আমি যিটো দায়িত্ব দিম যেনেকৈ কেনেকৈ দিম ক'ত কি কৰিম এই গোটেই বস্তুখিনি এটা পৰ্যালোচনা কৰি 15 দিন যাতে ৰাস আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ হাউলীৰ যাতে সন্মান বা ঐতিহ্য আমি যাতে পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ সেইখিনিয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হয় এই কথাটো আলোচনা হৈছে এই কথাটো আলোচনা কৰা হৈছে আমাৰ অলৰেডি থানাৰ পৰা তেওঁলোকে তেওঁলোকৰ চ'ৰ্চেদি তেওঁলোকে যিখিনি পাৰে কৰিব আৰু আমাকো সেই হেৰিটো দিছে যে আপোনালোকেও চাব যে যদি কোনোবা সন্দেহজাতীয় এনেকুৱা হয় অলপ পিছা কৰি অলপ চাই বা আমাক পুলিচক জনাই যে আমাৰ অলপ সন্দেহ হৈছে এনেকুৱা ধৰণৰ আমাকো মানে কৰিব দিছে মানে বস্তুটো আমাক ডাইৰেক্ট নিজৰ হাতত ল'ব মানা কৰিছে কিন্তু বস্তুটো আমাক হয়তো মূল সমিতিত কৈ নহ'লেও আমি পুলিচত কৈ হ'লেও যাতে এইটো কাম কৰি দিব পাৰোঁ এই আৰু পুলিচ প্ৰশাসনে সময় হিচাপত এতিয়া আমাৰতো সন্ধিয়া 6টাৰ পৰা 12টালৈকেতো ৰাস চলিবই পাৰ্মিশ্যন যদিও কিবা 1-2 ঘণ্টা কম বেছ হয় আমাৰ ৰাস 12টালৈকে থাকেই তো আমাৰ 12টালৈকে স্বেচ্ছাসেৱকৰ যিখিনি কৰ্তব্য আমি 12টালৈকে সেইখিনি আমি কৰিমেই ৰাইজবাসীলৈ এটাই অনুৰোধ আমাৰ হাউলী ৰাসৰ এটা পৰম্পৰা আছে এটা ঐতিহ্য আছে আমাৰ ৰাসত যদিও আমি স্বেচ্ছাসেৱক সমিতি এখন থাকোঁ তথাপিতো আমাৰ হাউলীৰ প্ৰতিজন নাগৰিকে একোজন স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰে বিগত বৰ্ষত কৰি আহিছে আৰু আগন্তুক বৰ্ষতো হ'ব আৰু সেইটোৱে আমি আশা কৰোঁ প্ৰত্যেকেই যাতে নিজে নিজৰ ৰাসৰ নিচিনা আমি দায়িত্ব পালন কৰোঁ সেইখিনিয়ে আমাৰ ৰাইজলৈ এটা অনুৰোধ আৰু